মিয়ালেণ্ডৰ বিৰোধিতা গৰিয়া পৰিষদৰ মিয়াসকলক মৰাপাট খেতি কৰিবলৈ অসমলৈ আনিছিল সাইদুল্লাই। এতিয়া গুজেই গছ হ'বলৈ ওলাইছে অসমত মিয়াসকলে মিয়ালেণ্ড বিচৰা বিষয়টো খুবেই দুৰ্ভাগ্যজনক। অসম গৰিয়া পৰিষদৰ কাৰ্যকৰী সভাপতি মইনুল হকৰ বিস্ফোৰক মন্তব্য। সময় থাকোঁতে অসম চৰকাৰক এই বিষয়ক লৈ কঠোৰ হোৱাৰ আহ্বান নেতাগৰাকীৰ। আনহাতে আন কেইবাটাও বিষয়ক লৈ সৰব হ'ল নেতাগৰাকী। অসমত যিটো মিয়ালেণ্ড দাবী উত্থাপন হৈছে তাক অসম গৰিয়া পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। অতি দুৰ্ভাগ্যৰ বিষয়, যিসকল ব্যক্তিক অসমত মৰাপাট খেতি কৰাৰ কাৰণে সাদুল্লাহ চাহাবে আনিছিল, বাংলাদেশৰ পৰা আনিছিল সাদুল্লাহ চাহাবে তেওঁলোকক মৰাপাট খেতি কৰাৰ কাৰণে, আজি তেওঁলোকে গজালি হৈ উঠিল যে অসমত তেওঁলোকে আজি মিয়ালেণ্ড দাবী কৰিব পৰা হ'ল। এইটো অসমৰ কাৰণে দুৰ্ভাগ্যজনক আৰু চিন্তনীয় বিষয়। এক সময় থাকোঁতে অসমৰ সকলো জনসাধাৰণে সময় থাকোঁতে অসমৰ সকলো জনসাধাৰণে এক গভীৰভাৱে লৈ সময় থাকোঁতে চৰকাৰো ইয়াক গোটাই বিষয়টো যাতে পৰৱৰ্তী সময়ত এনেধৰণৰ মিয়ালেণ্ড দাবী কৰিবলৈ সাহস নকৰে তাৰ ওপৰত ব্যৱস্থা লোৱাৰ কাৰণে আমি দাবী জনাইছোঁ। নহ'লে অসমত এক ভয়ানক পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ ৰচনা কৰিব। ইতিমধ্যে ৰচনা কৰিছে মিয়া কবিতা, অন্যান্য বিভিন্ন আমি শুনিবলৈ পাইছোঁ অসমৰ জনসাধাৰণে মিয়া গীত, আজি মিয়ালেণ্ড আৰু অন্য কিবা তেওঁলোকে দাবী কৰিব পাৰে। গতিকে অসমৰ সকলো জনসাধাৰণ আৰু অসম চৰকাৰক সজাগ হোৱাৰ সময় আহি পৰিছে। সময় থকাতে এনেসকল ব্যক্তিক কঠোৰ হাতেৰে দমন কৰিব লাগে, নহ'লে পৰৱৰ্তী সময়ত অসমৰ যিটো আমাৰ খিলঞ্জীয়া মানুহৰ যিটো অস্তিত্ব, সেই অস্তিত্ব এওঁলোকে প্ৰায় নাইকিয়া কৰি পেলাব। ইতিমধ্যে বেদখল কৰি চৰকাৰে গুৰুতৰ অভিযোগ চৰকাৰে উচ্ছেদ কৰি কোনোবাই যেতিয়া চৰকাৰী ভূমি বেদখল কৰিব তাক উচ্ছেদ কৰিবই, কিন্তু তাত এটা বিষয়বস্তু খুব গুৰুত্ব সহকাৰে ল'ব লাগিব। যিসকল অসমীয়া খিলঞ্জীয়া মানুহ আছে, খিলঞ্জীয়া মানুহখিনিক আপুনি ধৰ্মীয় মেৰুকৰণ কৰি সংস্থাপন দিলে নহ'ব। তাত খিলঞ্জীয়া আপোনাৰ হিন্দু হওক মুছলমানে হওক, খিলঞ্জীয়া দৃষ্টিৰে চাই যিসকল সঁচাকৈ খিলঞ্জীয়া লোক ভূমিহীন তেওঁলোকক চৰকাৰে সংস্থাপন দিয়াটো চৰকাৰৰ দায়িত্ব। আৰু আমি অসম গৰিয়া পৰিষদে চৰকাৰক দাবী জনাইছোঁ, খিলঞ্জীয়া হিন্দু মুছলমান যিসকল মানুহ উচ্ছেদ হ'বলগীয়া হৈছে তেওঁলোকক যাতে চৰকাৰে পুনৰ সংস্থাপন আৰু যাৰ প্ৰকৃততে ভূমি নাই তেওঁলোক ভূমি দান কৰাৰ কাৰণে আমি আপোনালোকৰ যিসকল মিয়া সম্প্ৰদায়ৰ শিলগুটি দলিয়াইছে আপুনি কি ক'ব লাগিব? এই ক্ষেত্ৰত মই আমাৰ বহু অসমীয়া মানুহৰ মই দায়ী বুলি ক'ব খোজোঁ। আমি বিভিন্ন সংবাদ মাধ্যমতো দেখা পাইছোঁ যে আমাৰ খিলঞ্জীয়া মানুহ কিছুমানে তেওঁলোক আমি লাই দিছোঁ। আপুনি দেখা পাব কিছুমান ঠাইত যে আমাৰ খিলঞ্জীয়া মানুহ তাত মাটি নিবিকে আমাৰ মানুহে, কাৰণ আমাৰ মানুহ দাম দিব নোখোজে, কিন্তু আপোনাৰ তেওঁলোকৰ তাত কিন্তু মাটি বিক্ৰী কৰে। ইয়াৰ আঁৰত খিলঞ্জীয়া জনসাধাৰণ যেতিয়ালৈকে সজাগ আৰু সচেতন নহয় এই সমস্যা কেতিয়াও দূৰ নহয়। গতিকে খিলঞ্জীয়া জনসাধাৰণো সজাগ হ'ব লাগিব। আৰু মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যাতে মাটি কিনা বেচাৰ সময়ত যাতে পাৰ্মিশ্যনৰ ক্ষেত্ৰত যাতে গোটাই বিষয়টো গভীৰভাৱে তেওঁলোকে বিবেচনা কৰি চাই যাতে পাৰ্মিশ্যন দিয়াৰ ব্যৱস্থা কৰে। কিন্তু মিয়ালেণ্ড উত্থাপনটো খুবেই দুৰ্ভাগ্য। এইটো অসমৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক বিষয়, কাৰণ যিসকলক আপোনাৰ মৰাপাট খেতি কৰাৰ কাৰণে আনিছিল, আজি তেওঁলোকে যদি মিয়ালেণ্ড দাবী কৰে, আমি তেওঁলোক খেতি কৰাৰ কাৰণে আনিছিলোঁ, যে অসমত খেতি কৰাৰ কাৰণে তেওঁলোক অনা আছিল আৰু তেওঁলোকে পিছত যায় থাকিবলৈ ল'লে সেইখিনিৰ কথাটো বেলেগ। তেওঁলোক আছে বা অসমীয়া মানুহ খুব সহজ সৰল মৰমীয়াল, তেওঁলোক আশ্ৰয় দিছিল। তেওঁলোকে যে গোজে গাজলে অতি দুৰ্ভাগ্যৰ বিষয়। মিয়ালেণ্ড কেতিয়াও এক মানি লোৱা বিষয় নহয়। তেওঁলোকে মিয়ালেণ্ড বাংলাদেশত মিয়ালেণ্ড দাবী কৰক, অসমত নহয়। অসম হৈ থাকিব। অসম সদায় শংকৰ মাধৱ আজান ফকীৰৰ দেশ। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো ভাতৃত্ববোধ অনৈক্যৰ মাজত ঐক্য, সেই ঐক্য সদায় বৰ্তি থাকিব। তেওঁলোকে মিয়ালেণ্ড বাংলাদেশত দাবী কৰক। হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক
7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।